আপুনি ইয়াত বহি আছে মই সবতে বিচাৰি ফুৰিছো হেৰি কথা এটা আছিল ইয়াতে বহি আছো গাটো কিবা ভাল লগা নাই কি হলনো কি কথা কোৱাচোন শুনকচোন ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে এবাৰ গৈ আহোঁ বলক তাই বিয়া হৈ যোৱাৰ পিছৰ পৰা আমি এবাৰো গৈ পোৱা নাই সিহঁতৰ ঘৰত বিয়াটো দিব নোৱাৰিলোৱে তাই নিজে চাই চিন্তি গ'ল কিন্তু ইমান ধনী মানুহ তেনেকৈ যাওঁ বুলিও যাব নোৱাৰি কিন্তু বৰকৈ মনতো পৰি আছে ইমান দিন হ'ল তাইও অহা নাই সেই বিয়াৰ পিছত এবাৰেই যি আহিলে আৰু আমাৰোতো যোৱাৰ এটা কৰ্তব্য আছিলে হয়নে নহয় কওকচোন এবাৰো যোৱা নাই বলকচোন তাইৰ ওচৰৰ পৰা আহোঁগৈ এতিয়াতো এইকেইদিন আপোনাৰ কামো নাই কাৰো ঘৰত বা ক'তো কামো পোৱা নাই আপুনি ঘৰতে আছে বলকচোন তাই মুখখনকে চাই আহোঁগৈ বৰকৈ মনত পৰি আছে কালি সপোনতো দেখিছোঁ তাইলৈ জানেনে হয় দিয়া তুমি ঠিকে কৈছা আমি এবাৰমান যাব লাগিছিলে কিন্তু যাওঁ বুলি জানো যাব পাৰি কোৱাচোন হাতত জানো টকা পইচা কেইটামান নালাগিব কেনেকৈনো যাওঁ আৰু তাতে এতিয়া ঠাণ্ডা দিনততো ভালকে কাপোৰ কানিও লাগিব যাবলৈ তোমাৰতো ভাল চুৱেটাৰ এটাও নাই কেনেকৈনো যাওঁ কোৱাচোন সিহঁতে ইমান ধনী মানুহ যেনে তেনে জধং মধংকেতো যাব নোৱাৰো পইচা কেইটামান পাব লগা আছিলে কাম কৰা মানুহৰ ঘৰত কিন্তু এতিয়ালৈকে পোৱা নাই পইচা কেইটা পালে যাব পাৰিলো হয় কিন্তু এতিয়া কেতিয়াবা পাওঁ সেইকেইটা কেতিয়াবা দিয়ে আৰু এইকেইদিন কামো বিচাৰি পোৱা নাই এতিয়া যাওঁ বুলিনো কেনেকৈ যাওঁ কোৱাচোন মনততো মোৰো পৰে তাইলে ন মই বাপেক হিচাপে তাইলে কি মনত নপৰিব নেকি কোৱাচোন হ'ব দিয়ক মই সেইবোৰ কথা একো নাজানো আপুনি সদায় সদায় খালি তেনেকৈ কথা কৈ থাকে পইচা আৰু আজি আছে কালি নাই ন তেনেকৈ আহি থাকিব আৰু কিন্তু যাওঁ বুলি ভাবিছোঁ মনটো গৈছে বলকচোন গৈ আহোঁগৈ পইচা কথানো কি চুৱেটাৰ মই পুৰণা চুৱেটাৰটোকে পিন্ধি যাম আৰু দিয়ক একো নহয় তাই জানো আমাৰ কাপোৰ কানি চাব কিবা মাক বাপেকক হ'বলা কাপোৰ কানি জুখিব দুখীয়া মানুহ আমি তাই জানেই তাই এখন ঘৰতে সৰুৰ পৰা ডাঙৰ হৈ যোৱা নাই জানো এতিয়া ধনী মানুহৰ ঘৰত বিয়া হ'ল বুলি কি আমি এতিয়া এনেকৈ তাইৰ ওচৰলৈ যাবও নোৱাৰো নেকি কি যে কথাবোৰ ভাবি থাকে নহয় হ'ব দিয়ক পইচা পাতি কথা বাদ দিয়ক আৰু মোৰ তাতো কেইটামান বাৰু আছে নাথাকা নহয় হাঁহ দুটা বেচিছিলোঁ যে সিদিনাখন হাঁহ বেচা পইচা 1000 টকা এটা আছে আপুনি সেই 1000 টকাটো লৈ কি বজাৰ কৰে কৰি আনকৈ যাওক কি 1000 টকা তুমি কি পাবা কোৱাচোন আজিকালি বস্তুৰ যিহে জুই চাই দাম একো বস্তু কিনিবই নোৱাৰি 1000 টকাত কি এটা বস্তু পাবা কাপোৰ দুটাও নাপাবা ভালকে জানানে আৰু তাইৰ ওচৰলৈ গ'লে তাইলৈওতো কিবা এটা লৈ যাব লাগিব খোৱা বস্তুৱে হওক বা পিন্ধা বস্তুৱে হওক কিবা এটা নিনিলে হ'ব নেকি কিবা কোৱাচোন মাক বাপেক ভাল যাম 1000 টকাত কি কৰিম কোৱাচোন সেইবাবে কেইটামান পইচা গোটাই লওঁ ৰ'বা তাৰ পাছত যাম নেকি মাজনীটো আহি পালি মা মই আহি পালো মই এইখিনিৰ পৰা তোমালোকৰ সকলোবোৰ কথা শুনি আছিলো মা তোমালোকে বা ওচৰত যাব বিচাৰিছা ভালহে যোৱা আকৌ বাক ময়ো ইমান দিন দেখা নাই মোৰো যাবলৈহে মন গৈছিলে মা আৰু তোমালোকেও আকৌ যাওঁ নাযাওঁ কৰি আছা দেউতা কিয় আকৌ নাযাওঁ কৰি আছা কিমাননো পইচা লাগে তালৈ যাবলৈ ৰ'বা মোৰ এটা খুলুং আছে নহয় খুলুংটোত চাগে মোৰো 700 800 900 এনেকৈ কিবা এটা ওলাব গম পাইছানে সেইটোকে ভাঙি পেলাই তোমালোকে যি বজাৰ কৰা কৰি পেলাই লৈ যোৱা বাহঁতৰ ঘৰলৈ মানে যোৱা বায়ু চাগে তোমালোকলৈ মনত পেলাই থাকে দেউতা নোযোৱা নকৰিবা মায়ে সিদিনাখনো বালৈ মনত পেলাই কান্দি আছিলে মই দেখিছোঁ নহয় মাক এবাৰ লৈ যোৱাচোন বাৰ ওচৰলৈ মই মোক নিবা জানো আমি দুটা যাবলৈ পইচা নাই আকৌ তইও যা তই পিছত যাবি দে আৰু তোৰ খুলুংটো ভাঙিলে কি হ'ব বিপদে আপদে পইচা পাতি হাততে নাই জাননে ঘৰখনত একেবাৰে উদং হৈ যাব দেখোন তই খুলুংটো ভাঙিব নালাগে নেকি মাজনী দেউতাই ঠিকে কৈছে মাজনী নালাগে দে তোৰ খুলুংটো থাকক কেইটকানো থ'ব পাৰিছ তেনেকেতো পইচাই নাই নালাগে সেইটো ভাঙিব নালাগে দে আৰু তই এতিয়া যাব নালাগে বাহিৰকে গৈ পেলাই কম গাড়ী আছে যেতিয়া সিহঁতৰ তোক লৈ যাব সেইকেইদিনমান থাকাকে আমি আৰু 2-3 দিনমান থাকি গুচি আহিম তই খুৰীয়েৰকে আনি ল'বি মই বাৰু কৈ থৈ যাম খুৰীয়েৰকে আনি লগত ৰাখিবিহি বুজিলি নে সেইটো হ'ব বাৰু মা মই খুৰীৰ লগতে থাকিম তোমালোকে চিন্তা কৰিব নালাগে বা আৰু ভিনদক ক'বা কিন্তু মোক লৈ যাবলৈহি তোমালোক অহা পাছত বাহঁতক মাতি থৈ আহিবা তেতিয়া মই বাহঁতৰ লগতে যাম আৰু খুলুংটো মই এতিয়াই উলিয়াই আনি আছোঁ সেইটো কাটি পেলাই কাপোৰ কানি ভালকৈ পিন্ধি যোৱা তাত বাই নহ'বা লাজ পাব নহয় তোমালোকে যিমানে নোকোৱা তাত বা অকলে নাথাকে নহয় বাৰ শাহুৱেক কিমান মানুহ থাকে সিহঁতে কি বুলি ক'ব বাক কোৱাচোন তোমালোকে একো নাভাবিলেও বাইটো বেয়া পাব সিহঁতৰ আগত
তুমি ভালকে দেউতা পইচাকেইটা লৈ গৈ মালে ভালকে চুৱেটাৰ এটা তোমালেও ভালকে চুৱেটাৰ এটা এনেকে লৈ আহাগৈ ঠাণ্ডা দিন যেতিয়া কাপোৰ লাগিবই ন আৰু গাড়ীত গ'লে কিমান বতাহ লাগে মই জানো নহয় তোমালোকে বজাৰকেইটা কৰি পেলাই যাবা আৰু বাহঁতলৈও কিবা কিবি খাবলৈ এনেকে ফল হওক কিবা কিবি লৈ যাবা আৰু ময়ো বাৰীত থকা শাক চব্জি গোটেইখিনি ছিগি কৰি দিম বালে লৈ যাবা বাই আৰু চহৰতনো ক'ত এইবিলাক গাঁৱত হোৱা শাক পাচলি খাব পাইছে চাগে আগতে তাই ঘৰত হোৱা চব্জিবোৰ খাই কিমান ভাল পায় এতিয়া চাগে খাবই নোপোৱা হ'ল ন মা সেইকাৰণে সেইখিনি লৈ যাবা আৰু হাঁহ এটাও লৈ যাবা নেকি হাঁহৰ মাংস ঘৰৰ হাঁহ খাবলৈ পালে তাই ভাল পাব মা হয় দে তই কথাটো ঠিকেই কৈছ তাকে কৰা ভাল হ'ব কিন্তু হাঁহ নিবলৈ আকৌ হাঁহচোন আৰু 3টাহে আছে বিপদে আপদেচোন পইচা হাততে নাই হাঁহকেইটাও যদি নাইকিয়া হয় পিছত কিবা এটা অসুবিধা হ'লে ক'ৰ পৰা পইচা পাম মাজনী তাইলৈতো নিবলৈ মন যায় তথাপিও হাঁহকেইটা নালাগে নেকি নহয় মাজনীয়ে ঠিকে কৈছে খুলুংটো তাই কাটিবই লাগিব চাগে কাৰণ ডাঙৰ মাজনীহঁতলৈতো আৰু জোৱাইলৈও কিবা এটা নিব লাগিব ন হাতত পইচা নহ'লে 1000 টকাইনো কি বজাৰ হ'ব কোৱাচোন হ'ব দে মাজনী তোৰ খুলুংটো কাটি পেলাই যিকেইটা পাওঁ গোটেইকেইটা লৈ মই বজাৰৰ পৰা আহোঁগৈ তেন্তে হ'লে কালিলৈ ৰাতিপুৱা বাছখনতে যামগৈ আৰু হাঁহ 3টা আছে নহয় 2টা বান্ধি দিবি 2টা আৰু কোমোৰাও আছে নহয় 4ত কোমোৰা লাগি আছে কোমোৰাকেইটাও 2টামান পাই দিবি কেইটা লাগি আছে জানো বেছি নাইয়ে চাগে বেছি লৈয়ে নহয় 3-4টামান আছে চাগে তাই 2টা বান্ধি দিবি আৰু হাঁহ এটা ঘৰত থাকক 2টা বান্ধি দিবি তাই খাবই নাপায় কিমান দিন হ'ল খাব পোৱা নাই লৈ গ'লে বৰ ভাল পাব আৰু ময়ো জোৱাইলে কিবা কাপোৰ এটাও লৈ আহোঁগৈ খালী হাতে যাবলৈ ভাল নালাগিব নহয় আমালে নহ'লেও সিহঁতলৈ কিবা এটা লৈ যাব লাগিব ন ভালকে মাজনী তেতিয়াহে ভাল পাব তাই ঠিকেই কৈছে সৰু মাজনী যা তোৰ খুলুংটো ভাংগৈ কিমান ওলাই চাগৈ মই সেইকেইটা লৈ বজাৰৰ পৰা আহোঁগৈ হ'ব দেউতা আৰু বাক ক'বা মোলৈ কিবা এটা ভালকে দি পঠাবলৈ কাৰণে তাই চাগে দিবই আৰু ইমান ধনী মানুহৰ ঘৰত বিয়া হৈছে মোলৈ একো নিদিয়াকৈ থাকিবনে কিবা এটা দি পঠাবলৈ ক'বা দেই মোলৈ কিবা এটা লৈ আহিবা হ'লে বাৰ পৰা হ'ব দিয়া মই খুলুংটো ভাঙোগৈ হ'ব দে যা হেৰি একেবাৰে ঘৰখন উদং কৰি গ'লে পিছত যদি কিবা অসুবিধা হয় কি কৰিব কওকচোন হাঁহো 2টা ল'ব দিছে এটা হাঁহে থাকিব ঘপককৈ কিবা এটা দৰকাৰ হ'লে বেচিবলৈ কাৰণেও নাথাকিব দেখোন ঘৰখনত যোৱা মাহতে গোটেইকেইটা বেচা গ'ল এতিয়া এই 3টাই থৈছিলোঁ 2টা লৈ গ'লে আকৌ নাইকিয়া হৈ যাব দেখোন বিপদে আপদে বহুত অসুবিধা হ'ব এটাকে লৈ যাওঁ নেকি হেই নালাগে কিছে কথা কোৱা নহয় মই সৰু পোৱালি কিনি আনিম নহয় আকৌ পইচা পালে ডাঙৰ হৈ যাব তেতিয়া হাঁহ আৰু হ'ব এতিয়া 2টা লৈ লোৱা কাৰণ এটা হাঁহে কাৰোলে নুজুৰিবই দেখোন ইমানবোৰ মানুহ 2টা হাঁহ নিলেহে অকণমান হ'লেও চবেই খাব পাৰিব ঘৰৰ লোকেল হাঁহ বুলি একো নহয় 2টা লৈ লোৱা তাই ভাল পাব পিছৰ কথা পিছত চিন্তা কৰিম আৰু হ'ব আৰু পইচা পাতি পালে আকৌ কিনি আনিম নহয় যোৱা তুমিও বেগ চেগ বান্ধাগৈ মই পইচাকেইটালৈ বজাৰৰ পৰা আহিমগৈ কাইলৈ ৰাতিপুৱা বাছখনতে যাম হ'ব দিয়ক তেন্তে মই বেগ চেগ বান্ধোগৈ তেন্তে হ'লে কিমান দিনৰ মূৰত যে ছোৱালীজনী দেখা পাম জোৱাই ঘৰখন দেখা পাম মনটো ভালো লাগিছে সঁচাকৈ হ'ব দিয়ক আপুনি সোনকালে আহিব কিন্তু বজাৰৰ পৰা আকৌ ময়ো পিঠা চিঠা কেইটামান বনাই লওঁগৈ বনোৱা বস্তু তাই খাই কিমান ভাল পাইছিলে আগতে লাডু পিঠা কেইটামান বনাই লওঁগৈ ধুমধাম হ'ব যোৱা মাজনী মাজনী ডাঙৰ মাজনী কোনে মাতি আছেনো গৈছো ৰ'ব কোন হয়নো আপোনালোক কাক বিচাৰিছেনো আমি মানে মাজনীক বিচাৰিছিলোঁ গাঁৱৰ পৰা আহিছোঁ মাজনীৰ মাক দেউতাক আমি অলপ মাতি দিয়াচোন তোমাক মই চিনি পোৱা নাই বাৰু কোন হয় তাইক অলপ মাতি দিয়াচোন হয় নেকি আমাৰ মানে সৰু বাইদেউৰ আপুনি মাক দেউতাক নেকি আপোনালোক তেনেকুৱা হ'লে লগা নাই একেবাৰে কিবা ধৰণে আহিছে যে ইমান মানে লেতেৰা কাপোৰ পিন্ধাৰ দৰে লাগিছে সেইকাৰণে মই ধৰিব পৰা নাই হ'ব দিয়ক ৰ'বচোন মই মাতি আনোগৈ মই মানে ইয়াতে থাকোঁ ইয়াতে কাম কৰোঁ হ'ব ৰ'ব মই মাতি দিছোঁ হয় নেকি হ'ব বাৰু যোৱাচোন বোপা মাতি আনা যোৱা আৰে আপোনালোক বিয়নী আমি ভালনে আপোনাৰ এবাৰে লগ পোৱা চিনি পাইছেনে বাৰু কিয়নো চিনি নাপাবলগীয়ানো কি কথাটো হ'ল এটা ল'ৰা মোৰ তাকো আপোনাৰ জীয়েকে সকলোবোৰ চেছ কৰিলে আকৌ মই চিনি নাপাম নেকি হে হ'ব আহক কি মন গ'লনো আজি আহিবলৈ আৰু চি এইবোৰ হাঁহে চাহে ইমান এসোপা হাবি জংঘল কিবা কিবি লৈ আহিছে যে কি এসোপা আনিছে ইমান লেতেৰা ফেদেলা মানে ঘৰটো লেতেৰা কৰি পেলালে চেণ্ডেলো পিন্ধি সোমাই আহিছে আপোনালোকে কি নাজানে কেনেকৈ ক'ত সোমাই কি যে হ'ব গাঁৱলীয়া যে একেবাৰে গাঁৱলীয়াই দিয়ক আপোনালোক মানে
হা আপোনালোকৰ ঘৰৰ নিচিনা জানো মাটিৰ ঘৰ কিবা ঘৰ চেণ্ডেল পিন্ধি গ'লেও কথা নাই আমাৰ এয়া ঘৰত আপোনাৰনো চেণ্ডেল পিন্ধি আহিবলৈ মন গ'লনে চি 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 কি লেতেৰা কৰি পেলালে মানে হা মোৰ ছোৱালীজনী আৰু জোৱাই আহিব জোৱাইৰ শাহু শহু আহিব মানে জোৱাইৰ মাক দেউতাক আহিব মোৰ ছোৱালীজনী শাহু শহু গোটেই পৰিয়াল আহি আছে আপোনালোকেনো এনেকৈ খবৰ খাতি নিদিয়াকৈ আহিব লাগেনে আৰু সিহঁতে অহাৰ কাৰণে মই গোটেইবোৰ মানুহ লগাই কাম কৰাই থৈছোঁ চাফ চিকুণ কৰাই থৈছোঁ আপোনালোকে এইবোৰ ইমান লেতেৰা কৰি পেলালে আৰু এইবোৰ কি বস্তু আনিছে হাঁহে কোমোৰাই কিবা কিবি এসোপাহত আমি একেবাৰে ইমান খাব নোপোৱা নেকি আৰু আপোনালোকে আনিছে ভাল কিবা আনিব লাগে এইবোৰ বস্তু কি মানুহৰ ঘৰলৈ আনে নেকি হাবি জংঘল এসোপা কি শাক চাক আনিছে মোনাটোত মানে ইছৰাম চব পৰিয়ে গৈছে হাঁহে লেতেৰাই কৰি পেলাইছে চাওকচোন কি যে হ'ব নহয় আপোনালোকে একো বুজি নাপায় মানুহৰ ঘৰলৈ গ'লে কি নিব লাগে কি নিব নালাগে আমাৰ ছোৱালীৰ যেতিয়া মাজনী শাহু শহু আহিব চাবচোন কিমান কি বস্তু আনিব কিমান ভাল ভাল বস্তু দামী দামী বস্তু আনিব আপোনালোকে এইবোৰ কি আনিছে হা চব লেতেৰা কৰিবলৈ আহিছে মোৰ ঘৰটো মানে একদম মাথা বেয়া কৰি দিয়ে বোৱাৰী 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 অঁ মা গৈছোঁ মই পাকঘৰত আছোঁ গৈ আছোঁ মা মাতিছিলে মা দেউতা তহঁতে কেতিয়া আহিলি হ'ব বেছি ফূৰ্তি দেখাব নালাগে এয়া কি অৱস্থা কৰিলে মাৰেহঁতে চাচোন চা গোটেই ঘৰটো লেতেৰা কৰিলে হে বা আৰু ভিনদেউহঁত আহিব বুলি তই গম পাইছনে নাই মাৰহঁতকো যে মাতিলি চাচোন গোটেই সোপা হাঁহকেইটাও লেতেৰা কৰিছে কি যে বস্তুবোৰ আনিছে আৰু বাইৰেহঁতে আহিলে চাবিচোন কি বস্তু আনে আৰু তোৰ মাৰেহঁতে এইবোৰ কি লেতেৰা বস্তু উঠাই আনিছে সোনকালে চাফা কৰ নিজে চাফা কৰ মানুহ লগাই মই চাফা কৰাই থৈছিলোঁহে আলহী আহিব এতিয়া কাৰণে গোটেই ৰুমটো লেতেৰা কৰি পেলালে মানে কি যে হ'ব নহয় যা চাফা কৰিবা দে সোনকালে চাফা কৰ আৰু চেণ্ডেল পিন্ধিয়ে সোমাই আহিছে নাজানে নেকি একো শিষ্টাচাৰ শিকাই দিবি হ'ব দিয়ক মা মই এতিয়াই চাফা কৰি দি আছোঁ মই বাৰু কৈ দিম মাহঁতক আপুনি খং নকৰিবচোন বাহঁত আহি পোৱালে মই চব চাফা কৰি দিম দিয়ক চিন্তা নকৰিব মা মা দেউতা ভালনে তহঁতৰ এনেকৈ অকস্মাত আহি ওলালেহি যে খবৰ খাতি এটাও নিদিলি ব'ল মোৰ ৰুমলৈকে ব'ল ইয়াত এইখিনি মই চাফা কৰিব দিওঁ ব'লচোন ভিতৰলৈ ব'ল আৰু হাঁহ চাহ এইবোৰনো কিয় আনিব লাগে কচোন ব'ল ভিতৰলৈ ব'ল ডাঙৰ মাজনীও তোলৈ বৰকৈ মনত পৰি আছিলে সেইবাবে দেউতাৰক ক'লোঁ আৰু বোলো এদিনো যোৱা নাই আমিতো আহিব লাগে ন মইতো ভবা নাই আমি আহিলে তোৰ অসুবিধা হ'ব বুলি মইহে লগ ধৰিলোঁ দেউতাৰক ব'লকচোন বুলি তোক চাবলৈ বৰ মন গৈ আছিলে জাননে আৰু তয়ো ফোন চোন কৰা নাই এইকেইদিন মই খবৰ খাতিনো কেনেকৈ দিওঁ কচোন মোবাইলটোত পইচাও ভৰোৱা নাছিলোঁ তয়ো ফোনটো কৰা নাই আকৌ খবৰ দিবলৈ নহ'লেই বোলো তই দেখি পেলাই এনেকৈ ভাল পাবি কিন্তু তোৰ এতিয়া অসুবিধাই হৈছে আমি অহাৰ কাৰণে হয়নে তাকেও ডাঙৰ মাজনী মায়ে তোলে বৰকৈ মনত পেলাই কান্দি থাকে সেইবাবেহে লৈ আহিলোঁ হ'ব দে আমি বেছি সময় নকৰোঁ আমি আকৌ ভাটিবেলা বাছখনতে যামগৈ দে চিন্তা নকৰিবি তই তোৰ অসুবিধা হোৱা কথা গম পোৱা আমি নাহিলোঁ হয় নহয় এতিয়া সিমানখিনি কথা শাহুৱেৰে শুনাই থৈ গ'ল মোৰো মনটো কিবা বেয়া লাগিছে আমি বেছি সময় নাথাকোঁ দে যামগৈ বস্তুখিনি ৰাখি থৈছোঁ এইখিনি লৈ যা ঘৰৰ শাক পাচলিও আছে গোটেইখিনি বস্তু আৰু মাৰে লাডু পিঠা কিবা কিবিও বনাই আনিছে আৰু ঘৰৰ হাঁহ তই কিমান দিন খাব পোৱা নাই হয়নে নহয় সেইবাবেহে লৈ আহিছিলোঁ লৈ যায় এইখিনি বস্তু আমি বেছি সময় নকৰোঁ দে কি কথা কৈছ এইবোৰ মা নালাগে আজি যাবগৈ নালাগে দে বলচোন মোৰ ৰুমলৈ ব'ল মোৰ কি অসুবিধা হ'ব পাৰেনো মোৰোতো মনত পৰি থাকে সেই কিছুমান ভেজালৰ পৰা ফোন চোন কৰিবলৈ সময়ে নাপাওঁ জাননে ব'ল এতিয়া আহিছহে ইমান দূৰ গাঁৱলৈ আকৌ এতিয়া যদি ভাটিবেলা গাড়ীত যাওঁ ৰাতি হ'ব তহঁতে তেনেকৈ চিনি জানিও নাপাওঁ আজি যাব নালাগে দে কালিলৈ ৰাতিপুৱাই যাবিকৈ বলচোন মোৰ ৰুমলৈ ব'ল এতিয়া তহঁতে চিন্তা কৰিব নালাগে দে মই কিবা এটা কৰিম ব'ল ভিতৰলৈ ব'ল মই এইখিনি চাফা কৰি লওঁ আপুনি ক'ৰবাত যায় নেকি এয়া মা আৰু দেউতা আহিছিলে জোৱাই ভালনে ক'ৰবাত যোৱা হ'বলা আপোনালোক মই কাম এটাত পটককৈ আহোঁগৈ আপোনালোক এনেকৈ খবৰ খাতি নিদিয়াকৈ আহিলে যে বাৰু আহিলে যেতিয়া আৰু ভালনে খবৰ খাতি মোৰ ভালেই যাওক বহক গৈ যাওক আৰু এনেকৈ আহিছে যে ইমান কাপোৰ কানি বেয়াকৈ প্ৰিয়া মাহঁতক ভালকৈ কাপোৰ কানি দি দিয়া আকৌ যোৱা ৰুমলৈ লৈ যোৱা ভালকৈ কাপোৰ কানি পিন্ধিব দিয়া কি কাপোৰ পিন্ধি আছে বা ভিনদেউহঁত আহি আছে আকৌ এনেকৈ দেখিলে বেয়া হ'ব কথাটো ভাল কাপোৰ কানি পিন্ধিব দিয়া যোৱা মই এইফালৰ পৰা আহোঁগৈ আপোনালোক যাওক বহকগৈ জোৱাই এয়ানো কি বেয়া কাপোৰ নালাগে হ'ব দিয়া মই কাপোৰ আনিছোঁ নহয় হ'ব তুমি ইমান চিন্তা কৰিব নালাগে তুমি সোনকালে আহিবা চাগে ন বা ভিনদেউহঁত আহি আছে যেতিয়াতো আহি পাবাহিয়ে হ'ব দিয়া আমি বাৰু বহিম তুমি যোৱা
ইছ নাই নাই নহ'ব দেই কি কথা কৈছে আপুনি এইবোৰ ড্ৰেছ পিন্ধি এইবোৰ কাপোৰ পিন্ধি মোৰ বা ভিনদেউহঁতৰ আগত ওলাব নোৱাৰিব কিন্তু বুজিলেতো প্ৰিয়াই ভাল কাপোৰ দিব ভাল কাপোৰ পিন্ধি লগ গৈ কি যে কিছুমান নহয় মানে গাঁৱৰে আৰু অলপ মডাৰ্ণ হ'বলৈ শিকক আকৌ আজিকালি দিনকাল কি হৈছে সলনি হৈছে কিমান গম নাপায় জানো অলপ কাপোৰ কানি চেঞ্জ কৰি পিন্ধিবলৈ শিকক বুজিছে এনেকৈ নহয় যেনেকৈ আহিলে বাৰু যাওক সোনকালে কাপোৰ কানি পিন্ধি অকণ ভাল হৈ থাকক নহ'বা মোৰে সন্মান যাব সিহঁতৰ আগত আলহী আহিব এতিয়া যাওক কাপোৰ সলাই লগ গৈ আপুনিনো কিয় এনেকৈ কৈছে হ'ব দিয়ক মই মাহঁতক কাপোৰ দিম নহয় সলাই ল'ব আপুনি যাওক কি কামত ওলাই আহিছে যাওক ঠিক আছে হ'ব যোৱা বাহঁত পাবহিয়ে চাগে এতিয়া বেছি টাইম নাই আৰু বুজিছা মই বস্তু এটা লৈ আহোঁগৈ পটককৈ মা দেউতা ব'ল আমাৰ ৰুমত ব'ল জোঁৱাইহি পাবহি ব'ল ৰুমলৈ ডাঙৰ মাজনী জোঁৱাই তেনেকৈ কথাবোৰ ক'লে যে তেওঁ জানো নাজানে আমি দুখীয়া মানুহ বুলি আমাৰ যি আছে সেয়াইতো পিন্ধি আহিম ন তেনেকৈ কৈ গ'ল যে নহয় মানে দেউতা তেওঁ কথাবোৰ তেনেকৈয়ে কয় তেনেকুৱাই তেওঁ কথাবোৰ তেওঁ বেয়া ভাবি একো কোৱা নাই মানে ইমান দূৰৰ পৰা আহিছে যে কাপোৰ কানি সলাই ফ্ৰেছ হ'ব দিছে আৰু মই কাপোৰ দিওঁগৈ ব'ল আমাৰ ৰুমলৈ ব'ল তেওঁ বেয়া ভাবি কোৱা নাই তেওঁ কথাবোৰে তেনেকৈ কয় কি যে হ'ব হয়নে ব'লচোন বেয়া নাপাবি দে ব'ল আমাৰ ৰুমত ব'ল আৰু মুন্নি যোৱা আহি পালাহি মা দেউতাহঁত ক'ত মা আমি দুটাই আহিছোঁ মাহঁত অহা নাই মাহঁত তেনেকৈ আহিবলৈ ভাল নাপায় ইয়ালৈ আৰু পাৰ্টিও এটাও আছিলে পাৰ্টিটোত যাব নেকি মা পাপা সেইকাৰণে আমি দুটাই আহিলোঁ আৰু কথা এটাৰ কাৰণে আহিলোঁ বাৰু আমিও নহবা পাৰ্টিতে গ'লোঁ হয় আৰু ভাইটি ক'ত গ'ল ভাইটি হয় নেকি মই আকৌ বিয়নীহঁত আহিব বুলিয়ে ভাবি আছিলোঁ পাৰ্টিতে গ'ল মানে হ'ব দে আৰু পিছত এবাৰ আহিব দিবিচোন বহুত দিন হ'ল নাহা আহিমকৈ সদায় নাহেই আমি ইমানকৈ গৈ থাকোঁ বাৰু ভাইটি আছে হ'বলা সি কিবা এটা আনিবলৈ কাৰণে গৈছিলে আহিলে নেকি বাহিৰতে আছে নেকি মই মাতি দিওঁ বহিচোন জোঁৱাই আহা বহাহি হ'ব বাৰু মা শুনকচোন এই ভাইটিক কওকচোন গাড়ীখন মানে বৰ লেতেৰা হৈ আহিছে ধুৱাই দিবলৈ কওকচোন মানুহ লগাই পেলাই ক'ত গ'ল সি হয় নেকি হ'ব দিয়া তুমি চিন্তা নকৰিবা ইহঁতে ধুই দিব দিয়া ইহঁতকেইটাক মই কৈ দিম ধুই দিব আহা তোমালোক বহাহি আহা মা একো এটা অনা নহ'লে গম পাইছেনে সেই দোকানবোৰত নৰখালেই নহয় গাড়ীখন জোঁৱাইৰ কথা জানোৱেই আৰু কিমান উৎপাতকৈ আহে গাড়ী মানে নৰখালে একো এটা ল'বই নাপালোঁ হয় নেকি হ'ব দে নালাগে কিনো আনি থাকিব লাগে আৰু হ'ব দে একো নাই ব'ল ব'ল জোঁৱাই আহা বহাহি আহা মা ভাইটিক কৈ দিয়াচোন সোনকালে ক'ত গ'ল ভাইটিনো দেখা নাই যে আমি অহা শুনা নাই নেকি ইহঁতে প্ৰিয়াকো দেখা নাই ভাইটিকো দেখা নাই সোনকালে কৈ দিব দিয়াচোন গাড়ীখন ধুই দিবলৈ ৰ মই তাক মাতি আছোঁ বাবা বা আহি পালেহি মই গমেই পোৱা নাই অহা কথা আকৌ কিনো কৰি আছিলা হে ডেকা ল'ৰা ভিতৰতে সোমায়ে থাকা নেকি এনি টাইম নাই ভিনদেউ কি যে কয় বাথৰুমত আছিলোঁ দোকানলৈ গৈছিলোঁ আহি পেলাই আকৌ বাথৰুমত গ'লোঁ সেইকাৰণে আপোনালোকে অহা গমেই পোৱা নাই ভালনে ব'লক বহক গৈ আকৌ থিয় হৈ আছে যে ভাইটি যাচোন যা আগতে গাড়ীখন ধুই দিবলৈ কগৈ বৰ লেতেৰা হৈ আহিছে একে বোকা ৰাস্তাটো এইখিনি আহোঁতে একে গোটেই বোকা লাগি গ'ল যাচোন গাড়ীখন ধুই দিবলৈ কগৈ ভালকৈ হয় নেকি হ'ব দে মই ধুৱাই দিম বাৰু প্ৰিয়া ক'ত গ'ল পিছে তাই যে ওলাই অহা নাই এতিয়ালৈকে কি কৰি আছেনো তাই মানে মাক বাপেক আহিছে এই ৰুমতে কাপোৰ সলাব দিছে নেকি চাহ তাহ বনাই দিছে জানো কি কৰি আছে গম পোৱা নাই চাগে তহঁত অহা কথা আহি পালেহি আপোনালোক কিমান সময় হ'ল আহি পোৱা আমাৰ কিনো কৰি আছিলা ভিতৰত এনি টাইম শুইয়ে থকা নেকি আমাৰ পৰিৱেশবোৰৰ লগত মিলিব পাৰিছানে নাই পিছে তোমালোকৰ জেগাখিনি যিহে ভিতৰুৱা জেগা ইছৰাম হে এদিন গৈয়ে পস্তাই গৈছোঁ আৰু নাযাওঁ আৰু কেতিয়াও দেই ইছৰাম আৰু শুনিছোঁ মা দেউতা আহিছে বোলে ক'ত আছে তাৰ পৰা কেনেকৈ আহিলে আহিব পাৰিলে নে ইমান ভিতৰুৱা জেগা ইমান দূৰৰ পৰা কেনেকৈ আহিলে কিয় প্ৰিয়াহঁতৰ ওচৰে পাজৰে ক'তো নিজৰ বাৰু নাই ওচৰে পাজৰে ক'তো গাড়ী চাড়ী নাই নেকি নাই দিয়ক ভিনদেউ বা মাহঁতে লাইন গাড়ী চলে নহয় অলপ আঁতৰত আহি পেলাই গাড়ী চলে তাৰ পৰা গাড়ীতে আহিলে আছে ভিতৰতে আছে চাহ দিছিলোঁ চাহ খাই আছে তেওঁলোকক খোৱালে হ'বনে ভালকৈ কিবা এটা স্পেচিয়েল বা ভিনদেউলৈ বনোৱাগৈ যোৱা সোনকালে যোৱা সিহঁতক যেনেকৈ জদং মদংকৈ দিলেও কথা নাই সিহঁতক যেনেকৈ দিছা তেনেকৈ নহয় ভালকৈ স্পেচিয়েলকৈ কিবা এটা বনোৱাগৈ বুজিলানে যোৱা সোনকালে যোৱা আমিও ফ্ৰেছ হৈ আহোঁ অলপ
মা স্পেচিয়েলকৈ মানে মোৰ মাহঁতে পিঠা লাড়ু এনেকৈ বনাই লৈ আহিছিলে, এসোপাও বনাই লৈ আহিছে নাৰিকলৰ লাড়ু। সেয়া বাৰু চাহৰ সৈতে খাবনে আপোনালোকে? ভাল পায়নে বা খাবনে আপোনালোকে? ইছ নালাগে নালাগে, যা, সেইবোৰ দিব নালাগে। সেইবোৰে কেনেকৈ বা বনাইছে তোৰ মাৰ সৈতে লেতেৰা ফেদেলাকৈ, নালাগে সেইবোৰ নাখাওঁ, বেলেগ কিবা এটা বনাগৈ। তাকেতো পিঠা লাড়ু এইবোৰ ইমান গাঁও জেগাৰ পৰা খাব নোৱাৰি দেই। হেই কি হয়নো, একো নহয়, মইতো ভালে পাওঁ পিঠা লাড়ু, খাবলৈ নাপাওঁ তেনেকৈ, কিনি কিনি আনি খাওঁ হয়নে? খাম প্ৰিয়া, মোলৈ আনিবা। হ'ব দিয়ক বাৰু ভিনদেউ, আপোনালৈ আনি আছোঁ মই, আৰু বাহঁতলৈ মই কিবা এটা বেলেগ বনাওঁগৈ। বিয়নী, মই অথনিৰ পৰা আপোনাক বিচাৰি আছিলোঁ। ক'ত গৈছিলে? ক'ৰবাত গৈছিলে? আহক বহক ইয়াতে। কথাই পাতিব পৰা নাই তেনেকৈ আপোনাৰ লগত? কি কথা পাতিব লাগেনো মোৰ লগত? হে ভগৱান, কি কৰিছে আপোনালোকে? এই চোফাত এনেকৈ বহে নেকি হা? ভৰি চৰি তুলি হে ভগৱান ইমান লেতেৰা কৰি পেলাইছে, কি যে হ'ব নহয়। মাথাটো বেয়া কৰি দিছে মানে। এইবোৰ এনেকৈ বহে নেকি? কেতিয়াবা দেখি পালেহে গম পাব। চেণ্ডেল টেণ্ডেল পিন্ধি জীয়েকৰ যৌতুকত কিবা এটা দি পাইছিলে, এইবোৰ বস্তুত এনেকৈ বহে। গোটেই চেচ কৰিলে লেতেৰা কৰি। শ্ৰীৰাম, কি যে হ'ব নহয়, আপোনালোকৰ পৰা শান্তি নাই মানে। কি কৰিবলৈ থাকিলেনো আজি? বিয়নী, তেনেকৈ কিয় কৈছে? মইতো ভৰি উঠাই থকা নাই, আৰু এইবোৰ আমাৰ নাথাকিব পাৰে সেইবুলি কি আমি বহিবলৈও নাজানিম নেকি? আপুনি আজি আহিছোঁ, আজি অহাৰ পৰা আপুনি ইমানখিনি কথা শুনাই আছে। নিজৰ ছোৱালীজনীক চাবলৈ মন গ'ল কাৰণেহে আহিলোঁ, আৰু তাই ৰখোৱাৰ বাবেহে আজি থাকিলোঁ, নহ'বাতো আমি যামগৈ বুলি ওলাইছিলোঁ। আপুনি বেয়া নাপাব বিয়নী, আমি ৰাতিপুৱাই যামগৈ, চিন্তা নকৰিব। আহিব লাগে কিহৰ কাৰণে? ইছ একেবাৰে জীয়েকজনীক নেদেখিলে থাকিবই নোৱাৰে। আপোনালোকৰ লগত আমাৰ ৰেংক নিমিলে, আৰু এনেকৈ মানুহৰ আগত আহি গৈ সন্মানবোৰ শেষ কৰি নাথাকিব, বুজিছেতো? একো এটা নাজানে, ক'ত কেনেকৈ থাকিব লাগে, কেনেকৈ উঠা বহা কৰিব লাগে, কেনেকৈ পিন্ধিব লাগে, খাব লাগে, একো এটা নাজানে। যোৱাৰ আগততো মোক লাজ পেলাই দিলে। একেলগে ভাত দিয়াটোৱে ভুল আছিলে। বোৱাৰীক কৈছিলোঁ মই যে আপোনালোকৰ যে ডাইনিং টেবুলত খোৱাৰ অভ্যাস নাই, মাটিত ভাত দিয়ক, তলত ভাত দিয়ক। কিন্তু জোঁৱাইহে একেলগে খাওঁ আহক বুলি কৈ মাতি লৈ গ'ল আপোনালোকক, আৰু ডাইনিঙত গোটেই পেলাই হেলাই চেচ কৰিলে। ইমানো একে নাজানিব লাগেনে? সৰু ল'ৰা ছোৱালীৰ দৰে কি অৱস্থা কৰিলে, লাজ নালাগে? বিয়ৈ বুলি ক'বলৈ লাজ পাইছোঁ মই। আমাৰ বিয়নী নাহিলে বুলিহে অহা হয় মই কমখন লাজ পালোঁ হয়নে? কি যে হ'ব নহয়, অলপমান শিকিব, বুজিছে? বস্তু নাই বুলি মই সেইটো ক'ব যোৱা নাই, কিন্তু অলপমান আজিকালি দিনৰ যুগৰ কথাটো জানি অলপ শিকিব লাগে, কথাবোৰ অলপ বুজিব লাগে, মানুহৰ আগত অকণমান সন্মানবোৰ বচাই চলিব লাগে, বুজিলে? মোৰ যি জোঁৱাই দেখিছে কিমান ষ্টেণ্ডাৰ্ড, আৰু তাতকৈও ষ্টেণ্ডাৰ্ড মোৰ বিয়নী হয়। আপোনালোকক বিয়নী ক'বলৈ লাজ লাগে মোৰ। ল'ৰাটোৱে তেনেকুৱা ভুল নকৰা হৈ মই কেতিয়াও তেনেকুৱা ঘৰৰ পৰা ছোৱালী নানিলোঁ হয়। জোঁৱাই, কিবা ক'বা? কি হ'ল? মা, আপুনি এনেকৈ কথা কৈ আছে যে তেওঁলোকক? কি মানুহ আপুনি? দুখীয়া মানুহ হ'ল কাৰণে কি তেওঁলোকক তেনেকৈ কথা ক'ব লাগে নেকি? তেনেকৈ ব্যৱহাৰ কৰিব লাগে নেকি? মই দেখি আছোঁ দিনটো আপুনি যেনেকৈ তেওঁলোকক কথা কৈ আছে, ভাত খোৱাৰ সময়তো কিমান কথা কৈছে, শুবলৈ যোৱা সময়তো বিচনাখনত অলপ ৰেষ্ট লওঁ বুলি কওঁতেও তেনেকৈ ক'লে। মই শুনি আছোঁ নহয়, আপোনালোকে এনেকৈ কথা ক'ব পাৰেনে? কি যে হ'ব, আপোনাৰ ঘৰত আহিছে তেওঁলোক, সন্মান কৰিব লাগে। দুখীয়া মানুহ হ'লে কি সন্মান নাপায় নেকি মা? আপোনাক যদি আমাৰ ঘৰত যাওঁতে মই তেনেকৈ ব্যৱহাৰ কৰোঁ, মোৰ মা দেউতাহঁতে তেনেকৈ ব্যৱহাৰ কৰে, আপোনাৰ ভাল লাগিব জানো কওকচোন? তেওঁলোকেতো আপোনালোকক একো এটা উত্তৰ দিয়া নাই উল্টাই পেলাই। কিবা এটা যদি উল্টাই আপোনাক বেয়াকৈ কৈ দিয়ে, আপোনাৰ ভাল লাগিবনে মা কওকচোন? আপোনাৰ বোৱাৰীজনী জানো আপোনাৰ ছোৱালীৰ দৰে নহয়? তাই মনত কেনেকুৱা পায় কওকচোন? তাইৰ মাক দেউতাকক যেতিয়া আপুনি তাইৰ সন্মুখতে অপমান কৰি থাকে, তাই কেনেকুৱা পায় আপুনি সেইটো বুজিবলৈ চেষ্টা নকৰে যে কিহৰ কাৰণে? যৌতুক নিদিলে বুলি, দুখীয়া হ'ল বুলি কি আপুনি ইমান অপমান কৰিব পাৰে? প্ৰিয়াই কি নকৰে আপোনাৰ কাৰণে? যি কয় আপুনি তাকেই শুনে দেখোন। গোটেই ঘৰখনৰ কাম চম্ভালে, ভাত বনাই, সকলোবোৰ কৰে। আপোনাৰ জীয়েকেতো একো এটা তেনেকৈ কাম নকৰে, তথাপিতো আমি তাইক তেনেকুৱা ব্যৱহাৰ নকৰোঁ কেতিয়াও, বা আপোনালোক গ'লেও কেতিয়াও ব্যৱহাৰ নকৰোঁ। আপোনালোকেওতো যৌতুকত তেনেকৈ একো বস্তু দিয়া নাছিলে, আমি বিচৰাও নাই। আপোনালোকতকৈ বহু গুণে বেছি আছে আমাৰ, তথাপিও আমি তেনেকৈ অহংকাৰ নকৰোঁ। আপুনি যেনেকৈহে এওঁলোকক কথা কৈ আছে, মই একেবাৰে ভাল দেখা নাই, আৰু সেইবাবে মই যাওঁগৈ। মই আৰু ইয়াত বেছি সময় থাকিব নোৱাৰোঁ, নহ'বা মই আৰু মাথা বেয়া হৈ যাব মোৰ। আপোনালোকৰ কথা শুনি মোৰ অশান্তি লাগিছে, আৰু মই যাওঁগৈ সেইকাৰণে। জোঁৱাই এনেকৈ কথা নক'বা, ভুল হৈ গ'ল মোৰ।
তেনেকৈ কথা নক'বা। এতিয়া ৰাতিখন ক'ত যোৱা তুমি? আৰু মুন্নিক এতিয়া লৈ যাব নালাগে। দুদিনমান থাকিম বুলি আহিছে তাই। দুদিনমান থাকা জোঁৱাই, নাযাবা প্লিজ। মোৰ ভুল হৈ গ'ল, মই এওঁলোকক ক্ষমা বিচাৰিম। তুমি মোৰ চকু মোকলাই দিলা। মই সঁচাকৈ বহুত ভুল কৰি আছিলোঁ। প্লিজ নাযাবা, মোক ভুল নুবুজিবা। মই আচলতে টকাৰ অহংকাৰত ডুবি আছিলোঁ। মোৰ চকু মোকলাই দিয়াৰ বাবে তোমাক বহুত ধন্যবাদ। মোৰ বহুত ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিয়া জোঁৱাই, মোক ক্ষমা কৰি দিয়া। তুমি ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা হৈও তুমি এনেকৈ ভাবিব পাৰা। আৰু মই কি কৰি আছিলোঁ? মোক ক্ষমা কৰি দিয়া তুমি। মোক ক্ষমা বিচাৰিব নালাগে মা, তেওঁলোকক বিচাৰক। তেওঁলোকৰ অন্তৰত আপুনি আঘাত দিছে। বিয়নী, মোক ক্ষমা কৰি দিয়ক। মোৰ সঁচাকৈ এতিয়া লাজ লাগিছে কিবা। মোক ক্ষমা কৰি দিয়ক পাৰিলে। মোৰ ভুল হৈ গ'ল। আপোনালোক ইয়াতে থাকক কেইদিনমান, যাব নালাগে। মই আপোনালোকক ফুৰাম ঘূৰাম। মই কি বুলি ক্ষমা বিচাৰিম? মোক ক্ষমা কৰি দিয়ক পাৰিলে। ক্ষমা নিবিচাৰিব বিয়নী। আপোনাৰ ঠাইত চাগে কোনোবা বেলেগ হোৱা হৈ তেনেকুৱাই কৰিলে হয়। মই আপোনাক অকণো বেয়া পোৱা নাই।